কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি এই বিষয়ে তোমালোকে আগৰ শ্ৰেণীবিলাকত পঢ়ি আহিছা। এতিয়া আকৌ আলোচনা হৈছে জৈৱ পদাৰ্থৰ ওপৰত জৈৱিক আৰু ভূতাত্ত্বিক প্ৰভাৱত কয়লা আৰু পেট্ৰলিয়াম উৎপন্ন হয়। কেনেকৈ কয়লা আৰু পেট্ৰলিয়াম জৈৱ পদাৰ্থ মানে জীৱ থকা পদাৰ্থবিলাকৰ ওপৰত কি জৈৱিক আৰু ভূতাত্ত্বিক প্ৰভাৱত কয়লা আৰু পেট্ৰলিয়াম উৎপন্ন হৈছে। হাজাৰ হাজাৰ বছৰ আগৰ গছ গছনি সৰুবৰ উদ্ভিদৰ অংশৱশেই হ'ল কয়লা। মানে গছ গছনি বা সৰুবৰ উদ্ভিদৰ অংগ অৱশেষ মানে অৱশেষবিলাক কি হৈছে কি কয়লা। সম্ভৱতঃ গছ গছনিৰে আদি কৰি জীৱ জন্তুবোৰ ভূমিকম্প বা আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত পৃথিৱীত খোলাৰ ভিতৰত সোমাই পৰিছিল। ক'ৰবাত হঠাতে আগ্নেয়গিৰি উদ্গীৰণ হৈছিল, হৈ পেলাই উদ্ভিদ আৰু কয়লা মাটিৰ তলত পোত গৈছিল। এইবোৰৰ ওপৰত শিলাখণ্ডৰ চাপত লাহে লাহে জহি পচি কয়লালৈ ৰূপান্তৰিত হ'ল। তেল আৰু প্ৰাকৃতিক গেছ লক্ষ কোটি সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ অংগাৱশেষৰ মানে ইহঁতৰ অৱশেষ জীৱদেহৰ পৰা উৎপত্তি হৈছে। এই উদ্ভিদ আৰু প্ৰাণীৰ মৰি যোৱাৰ পিছত সাগৰতলীৰ বোকাত পোত গ'ল। ইহঁতৰ ওপৰত অণুজীৱৰ ক্ৰিয়াৰ ওপৰত চাপৰ পৰিৱৰ্তনৰ ফলত এইবোৰ তেল আৰু গেছলৈ ৰূপান্তৰিত হ'ল। আনহাতে বোকাৰ স্তৰ চাপৰ ফলত শিলাখণ্ড হ'ল তেল আৰু গেছ শিলাখণ্ডৰ মাজত ছিদ্ৰবিলাকত নিজৰি গ'ল। এতিয়া ক'ব পাৰিবনে কয়লা আৰু পেট্ৰলিয়ামক কিয় জীৱাশ্মজাত ইন্ধন বুলি কোৱা হয়? কয়লা আৰু পেট্ৰলিয়ামক জীৱাশ্মজাত ইন্ধন বুলি কোৱাৰ কাৰণটো এতিয়া নিশ্চয় তোমালোকে গম পাইছা। কয়লা আৰু পেট্ৰলিয়াম জীৱদেহৰ মানে মৰা জীৱৰ অৱশেষৰ পৰা সৃষ্টি হৈছিল। সেইকাৰণে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। কয়লা আৰু পেট্ৰলিয়ামক জীৱাশ্ম ইন্ধন বুলি কোৱাৰ কাৰণটো কি? এইখিনি কথা আমি কৈ দিলেই হৈ যাব। এতিয়া আমি ইয়াৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি চাই লওঁ। এতিয়া প্ৰশ্ন উত্তৰখিনি চাই লওঁ। কয়লা কেনেকৈ উৎপত্তি হৈছিল? কয়লাবিলাক কেনেকৈ উৎপত্তি হৈছিল তোমালোকে আগৰ শ্ৰেণীবিলাকত পাই আহিছা, হয়নে? হাজাৰ হাজাৰ বছৰ আগতে, আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ আগতে গছ গছনিবোৰ ভূমিকম্প বা আগ্নেয়গিৰিৰ উদ্গীৰণৰ ফলত কোনোবা ঠাইত যদি উদ্ভিদ আছে, তাত যদি আগ্নেয়গিৰি উদ্গীৰণ হয়, উদ্ভিদবিলাক কি হ'ব? পোত যাব নে নাই? বা ভূমিকম্প হৈ মাটিৰ তলত বহি গ'লে মানে হাজাৰ হাজাৰ বছৰ আগতে তেনেকৈ উদ্গীৰণৰ ফলত পৃথিৱীৰ খোলাৰ ভিতৰত সোমাই পৰে। উদ্ভিদবিলাক পৃথিৱীৰ খোলাৰ ভিতৰত সোমাই পৰে। ভূগৰ্ভৰ আভ্যন্তৰীণ তাপ আৰু ইয়াৰ ওপৰত মাটিৰ তৰপৰ চাপৰ প্ৰভাৱত এই উদ্ভিদবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হৈছিল। এই উদ্ভিদবোৰ এনেদৰে লাহে লাহে কয়লালৈ ৰূপান্তৰিত হৈছিল। পেট্ৰলিয়াম কেনেকৈ উৎপত্তি হয়? পেট্ৰলিয়ামটো কেনেকৈ উৎপত্তি হৈছে এই বিষয়ে আমি ক'ব লাগে। পেট্ৰলিয়ামটো সাগৰীয় প্ৰাণীবোৰৰ মৃত্যু হোৱা মাটিত মানে এইবিলাক মৰি গ'লে মাটিত গৈ সাগৰৰ তলিত গৈ মাটিৰ ওপৰত জমা হৈছিল। এনেদৰে বহুতো সাগৰীয় প্ৰাণী জমা হোৱাৰ পিছত তাত কিবা কাৰণত সেইবোৰ বোকাৰ তলত তৰপে জমা হয়। মানে বোকাৰ তলত এইবিলাক পোত গৈছিল আৰু ইয়াৰ ওপৰত তৰপে মাটি আহি বোকা জমা হৈছিল। জমা হৈ এইবিলাক কালক্ৰমত পৰিৱৰ্তন হৈ শিলালৈ ৰূপান্তৰিত হয়। ইহঁতৰ ওপৰত অণুজীৱৰ ক্ৰিয়া, ইহঁতৰ ওপৰততো প্ৰথম অৱস্থাত অণুজীৱই ক্ৰিয়া কৰিছিল, হয়নে? তাৰপিছত ওপৰত চাপৰ পৰিৱৰ্তন, তৰপে যে মাটি বোকা জমা হৈ ওখ গৈ আছিল, ইহঁতৰ চাপ পৰিছিল নে নাই? সেই চাপৰ পৰিৱৰ্তনৰ ফলত এইবোৰ তেল আৰু গেছলৈ ৰূপান্তৰিত হয়। এইবিলাক পেট্ৰলিয়াম, তেল আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয়। কয়লা আৰু পেট্ৰলিয়ামক কিয় জীৱাশ্ম ইন্ধন বুলি কোৱা হয়? এতিয়া এই দুটা আনচাৰৰ পৰা গমেই পাইছা। কয়লা আৰু পেট্ৰলিয়াম মৰা জীৱদেহ আৰু জীৱৰ অংশৰ পৰা উৎপত্তি হৈছিল বাবে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। তাৰমানে এইখিনি কিহৰ পৰা? কয়লা আৰু পেট্ৰলিয়াম মৰা জীৱদেহ আৰু জীৱৰ অংশৰ পৰা উৎপত্তি হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, লাইক কৰিবা আৰু তোমালোকৰ অধিক কিবা জানিবলৈ থাকিলে কমেণ্ট কৰিবও পাৰা। তোমালোকে ভিডিঅ'বোৰ প্লে'লিষ্টত গৈ চাবা, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছাবস্ক্ৰাইব কৰি চেনেলত গৈ প্লে'লিষ্ট পাবা। প্লে'লিষ্টত প্ৰতিটো
অধ্যয়নৰ বাবে একোটাকৈ প্লেলিষ্ট আছে আৰু প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত হৈ আছে।